বিজিনিত শিল্প সংস্কৃতিৰ বিকাশৰ লক্ষ্যৰে অনুষ্ঠিত মাটিৰ শিল্প, ক্লে মডেলিং আৰু টেৰাকোটা শিল্প কৰ্মশালা। চিৰাং জিলাৰ বিজিনিত শিল্প সংস্কৃতিৰ সংৰক্ষণ আৰু বিকাশৰ লক্ষ্যৰে নালন্দা আৰ্ট চেণ্টাৰৰ উদ্যোগত আৰু ইউনাইটেড আৰ্ট টিচাৰ্ছ ছ'চাইটিৰ সহযোগিতাত এক মাটিৰ শিল্প, ক্লে মডেলিং আৰু টেৰাকোটা শিল্প কৰ্মশালা 4দিনীয়া প্ৰশিক্ষণৰে অনুষ্ঠিত হয়। কৰ্মশালাখনত সম্পদ ব্যক্তি হিচাপে ধুবুৰীৰ প্ৰখ্যাত টেৰাকোটা শিল্পী দেৱদাস পাল আৰু গোৱালপাৰাৰ টেৰাকোটা শিল্পী জিতেন পালে অংশগ্ৰহণ কৰি মাটিৰ শিল্প আৰু টেৰাকোটা শিল্পৰ বিভিন্ন কৌশল, নান্দনিকতা আৰু ব্যৱহাৰিক দিশৰ ওপৰত হাতে কলমে প্ৰশিক্ষণ প্ৰদান কৰে। শুক্ৰবাৰে আবেলি এই প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। এই কৰ্মশালাত বিজিনিৰ ৬৭জন ছাত্ৰ-ছাত্ৰীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰে। প্ৰশিক্ষণ গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীলৈ একোখনকৈ উদ্গনি বঁটা প্ৰদান কৰে। সামৰণি অনুষ্ঠানত বক্তাসকলে কয়, নতুন প্ৰজন্মক পৰম্পৰাগত শিল্পৰ সৈতে সংযুক্ত কৰাৰ লগতে টেৰাকোটা শিল্প সংৰক্ষণ আৰু বিকাশৰ বাবে এনে কৰ্মশালাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শিল্পী পবিত্ৰ কুমাৰ চৰকাৰ, সাহিত্য একাডেমী বঁটা বিজয়ী তথা বিশিষ্ট শিল্পী আকুন বসুমতাৰী, শিক্ষাবিদ আৰু সমাজকৰ্মী ভৱেন চন্দ্ৰ বৰ্মন, শিক্ষাবিদ ডক্টৰ বিকাশ ৰায়, সাংবাদিক বৰ্ণালী তালুকদাৰ, হেমন্ত কুমাৰ ৰায় আৰু লিটন বসাক। অতিথিসকলে স্থানীয় শিল্পীসকলক উৎসাহিত কৰাৰ লগতে শিল্প সংস্কৃতিৰ সংৰক্ষণ আৰু সৃষ্টিশীল শিক্ষাৰ প্ৰসাৰত এনে উদ্যোগৰ ভূয়সী প্ৰশংসা কৰে। কৰ্মশালাত বহু শিল্পপ্ৰেমী, শিক্ষক-শিক্ষয়িত্ৰী, শিক্ষাৰ্থী আৰু স্থানীয় লোকে উৎসাহেৰে অংশগ্ৰহণ কৰি অনুষ্ঠানটোক সফল কৰি তোলে। নিউজ ডেস্ক, বিজিনি ফাৰ্ষ্ট 24। पहले अपने लाइफ में कभी नहीं किया था। ये मेरा फर्स्ट टाइम है। मैं पहले बस ड्राइंग ही करती रहती थी, लेकिन आज 4 दिन से फर्स्ट टाइम करने के लिए मिला है। थैंक यू। এইবিলাক সব বস্তু মোবাইল আৰু টিভিতহে দেখা পাইছোঁ। এইবাৰ ফাৰ্ষ্ট টাইম ৰিয়েল লাইফত কৰি বহুত ভাল লাগিছে আৰু বহুতবিলাক বস্তু শিকিব পাৰিছোঁ, সেইটো কাৰণেও ভাল লাগিছে। আৰু বহুতবিলাক মানুহে, আৰ্টিষ্টবিলাকে কিমান ভাল কৰি শিকাইছে, কেনেকৈ ভাল কৰি বস্তু বনাব পাৰি, কেনেকৈ মাটিৰে এই বস্তুটো কৰিলে কেনেকৈ বেলেগ শ্বেপ হ'ব, সেইটো কৰি বহুত ভাল লাগিছে। আৰু এইটো এটা লাইফ টাইম এক্সপিৰিয়েঞ্চ হয়, তো সেইটোৱে ক'ব খুজিছোঁ। থেংক ইউ। আমাৰ আজিৰ যি টেৰাকোটা আৰু ক্লে মডেলিং ৱৰ্কশ্বপত ইয়াতে আমাৰ মুঠ 67 ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু আমাৰ 2জন প্ৰশিক্ষকে ইয়াত অংশগ্ৰহণ কৰিছে। হয়, তেখেতৰ নাম আছিল দেৱদাস পাল আৰু এজন জিতেন পাল। আৰু দেৱদাস পাল ডাঙৰীয়া এই বছৰত আমাৰ দিল্লীত আমাৰ ৰিপাব্লিক ডেত তেওঁৰ শিল্প প্ৰদৰ্শন কৰিছে। কিমান বছৰ বয়সৰ পৰা ল'ৰা-ছোৱালী আমি ক্লাছ 6 to 5 লৈকে আমি ল'ৰা-ছোৱালী ইয়াতে অংশগ্ৰহণ কৰিছে। কেৱল ইয়াতে একচুৱেলি আমাৰ মাটিৰ নেকি যি নেকি নমুনা, বিভিন্ন ধৰণৰ মাটিৰ যিটো নেকি আমাৰ মডেল তৈয়াৰ কৰিব পাৰি, তাৰ লগতে আমাৰ কমাৰ্চিয়েলি আমাৰ যাতে ছাত্ৰ-ছাত্ৰীখিনি ভৱিষ্যতে যাতে এটা কমাৰ্চিয়েল লাইন পাব পাৰে, তেওঁলোকৰ জীৱনৰ জীৱিকা যাতে উপাৰ্জন কৰিব পাৰে, তেনেকুৱা ধৰণৰ বস্তুৰ ওপৰত তেওঁলোকক গুৰুত্ব দিয়া হৈছে। আৰু মেইনলি আমি ইয়াত দিছোঁ যে মাটিৰ যিটো স্পৰ্শ, এই মাটিৰ স্পৰ্শটোকে তেওঁলোকৰ এটা মানসিকভাৱে এটা তেওঁলোকৰ মনৰ চিন্তাটো সংস্কাৰ কৰে। এই যান্ত্ৰিক জীৱনত তেওঁলোকে আঁতৰি আহি তেওঁলোকে এটা ক্ৰিয়েটিভিটি, সৃষ্টিমূলক চিন্তা তেওঁলোকে কৰিব পাৰে, তেনেকুৱা উদ্দেশ্যেৰে আমাৰ এই কৰ্মশালাটো আমি আয়োজন কৰিছোঁ।